খৈৰাবাৰীৰ গৰংপাৰাত শৰণীয়া কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন সফল সামৰণি। গৱেষণাৰ বাবে 1 কোটি টকাৰ পেকেজ দিয়াৰ ঘোষণা। শৰণীয়া জনগোষ্ঠীৰ অন্যতম জাতীয় সংগঠন শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ দ্বিতীয় পূৰ্ণাংগ ত্ৰিবাৰ্ষিক অধিৱেশনখনি খৈৰাবাৰী নিকটৱৰ্তী গৰংপাৰা খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়। কাৰ্য অনুসৰি প্ৰথম দিনা মুখ্যদ্বাৰ উদ্ঘাটন কৰে বিশিষ্ট সমাজকৰ্মী ৰোহিত চন্দ্ৰ দাসে। ইয়াৰ পিছতে ক্ৰমে ৰভা উদ্ঘাটন কৰে নৰ্থ ইষ্ট ৰেইনবো ফাউণ্ডেশ্যনৰ অধ্যক্ষ পূৰ্ণধৰ শইকীয়াই। মঞ্চ উদ্ঘাটন কৰে বিটিচিৰ খৈৰাবাৰী সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ বড়োই। অতিথিশাল উদ্ঘাটন কৰে শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ অসমৰ সভানেত্ৰী জয়মতী বৰাই। প্ৰতিনিধি সভা ভৱন উদ্ঘাটন কৰে বিশিষ্ট সমাজকৰ্মী বৃষ্টিৰাম বড়োই। গছপুলি ৰোপণ গোসাঁইঘৰ উদ্বোধন কৰা হয়। আলোচনা চক্ৰ উদ্বোধন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে। শৰণীয়া কছাৰী পৰিবেশ্য কলাৰ প্ৰদৰ্শন উদ্বোধন কৰে DY 365ৰ সাংবাদিক জুলিমা ডেকাই। শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ আজীৱন সন্মিলন উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰনেতা ধৰ্মেশ্বৰ ডেকাই। ত্ৰিবাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ আৰু মুখপত্ৰ সাজদাৰ বিশেষ সংখ্যা উন্মোচন কৰে বিশিষ্ট লেখক নলিনী ডেকা আৰু অৱসৰী প্ৰবক্তা জগত বৰাই। শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ কুমুদ দাসে বিয়লি প্ৰতিনিধি সভা উদ্বোধন কৰে। 8 ডিচেম্বৰত লোকশ্ৰী সোণবৰ বৰুৱাৰ মুখ্য পতাকা উত্তোলনেৰে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হয়। স্মৃতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বিশেষ সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰফুল্ল লহকৰে। মুকলি সভা উদ্বোধন কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ কিশোৰ কুমাৰ দাসে। পুনৰ নিৰ্বাচিত শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ সভাপতি সোণবৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই শৰণীয়া জনগোষ্ঠীৰ সাহিত্য সভাৰ উত্তৰণৰ দিশত কোৱাৰ লগতে শৰণীয়া জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিৰ গৱেষণা কেন্দ্ৰৰ বাবে বিটিচি চৰকাৰৰ তৰফৰ পৰা 1 কোটি টকা আবণ্টন দিয়াৰ লগতে শৰণীয়াসকলৰ প্ৰধান সমস্যা জাতিগত প্ৰমাণপত্ৰৰ সমস্যাটো সমাধান কৰিব বুলিও ঘোষণা কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিৰ বিভিন্ন দিশত বক্তব্য ৰাখে। মুকলি সভাত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপজ্যোতি শৰণীয়াই অংশ লয়। বিটিচিৰ EM ৰৰেন্দ্ৰ নাৰ্জাৰী, অৱসৰী অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচাম, খিলঞ্জীয়া জনজাতি সাহিত্য সভাৰ সভাপতি ডক্টৰ গোবিন্দ টাইট, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতী, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ সভাপতি ডক্টৰ লক্ষীন্দ্ৰ সিংহ, কটন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মঞ্জিল হাজৰিকা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰবীণ ডেকা শৰণীয়া আদি উপস্থিত থাকে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। এটি খিলঞ্জীয়া জনগোষ্ঠী, এই জনগোষ্ঠীয়ে অসমৰ যি ভাষা সংস্কৃতি ইয়াত ডাঙৰ এটা অৱদান তেখেতসকলে দি আছে। আৰু বিশেষকৈ আমাৰ বড়োলেণ্ড অঞ্চলতে শৰণীয়া কছাৰী জনগোষ্ঠীসকল বিশেষকৈ বসবাস কৰি আছে। বিভিন্ন কাৰণত এই জনগোষ্ঠীয়ে কেতিয়াবা বিভিন্ন সমস্যাৰ সন্মুখীন হয়। বিভিন্ন সমস্যাবিলাক সমাধান হ'ল, কিন্তু ইয়াৰ মাজতে এটা দুটা সমস্যা আৰু এতিয়াও আছে। এই সমস্যাবিলাক সমাধান হোৱাটো আমি বিচাৰোঁ, ময়ো বিচাৰোঁ ব্যক্তিগতভাৱে। আৰু যিখিনি কাম আমাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থাই হাতত লৈছে, শৰণীয়া কছাৰী সাহিত্য সভাই হাতত লৈছে, এইখিনি কামটো অনাগত দিনত আগুৱাই নিয়াৰ কাৰণে BTR চৰকাৰক সদায় আমি ছাপোৰ্ট কৰিম বা আমি একেলগে থাকিম। মই আজি বিশেষভাৱে ইয়াত আহি কিছুমান কথা উপলব্ধি হৈছে যে আজি এই সময়ত আমাৰ জনজাতি আৰু খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ যিবিলাক সংস্কৃতি এইটো লাহে লাহে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে আজিৰ সময়ত আমি প্ৰকৃতিৰ মাজত যিহেতু প্ৰকৃতিৰ বুকুত আমি জীৱন যাপন কৰোঁ, প্ৰকৃতি আমাৰ সংস্কৃতিটো আগুৱাই নিয়াত যথেষ্ট সহায় কৰে। গতিকে বিভিন্ন দিশৰ পৰা চিন্তা কৰিবলৈ সময় আহিছে আৰু যিসকল চিন্তাবিদ, যিসকল বুদ্ধিজীৱী, যিসকল নেতৃস্থানীয় ব্যক্তিসকলে নিজৰ জনগোষ্ঠীৰ কথা চিন্তা কৰে, সেইসকলে অনাগত দিনত আমাৰ অস্তিত্বটো কেনেকৈ ৰক্ষা কৰিব, আমাৰ ভাষা সংস্কৃতি কেনেকৈ ৰক্ষা কৰিব, ইয়াৰ কাৰণে এটা দিশ নিৰ্ধাৰণ কৰাৰ সময় আহিছে বুলি মোৰ অনুভৱ হৈছে। আৰু আজি এই সভাত আহি বহুত ভাল লাগিছে। মই শৰণীয়া কছাৰী সাহিত্য সভাৰ অনাগত দিনত আৰু আগুৱাই যাওক, মই সেইটো কামনা কৰিছোঁ। চৰকাৰী তৰফৰ পৰা শৰণীয়া কছাৰী ভাষা সংস্কৃতি গৱেষণা কৰাৰ কাৰণে আমি
আহি থকা বিত্ত বৰ্ষত 1 কোটি টকা দিয়াৰ কাৰণে ঘোষণা কৰিছো। যোৱা বছৰ মই শৰণীয়া কছাৰী আমাৰ যিটো কাউন্সিল আছে তেখেতসকলক সৰু সুৰা কামৰ কাৰণে 1 কোটি টকা দিম বুলি কৈছিলো, এইটো দিয়া হ'ব আৰু লগতে এই গৱেষণা কেন্দ্ৰৰ কাৰণে 1 কোটি টকা দিয়া হ'ব। সাৰ্টিফিকেটটো অসমত বহুত চিন্তা চৰ্চা কৰিছে, কেতিয়াবা পজিটিভ হয় কেতিয়াবা নেগেটিভ হয়। মই আশা কৰো সেইটো মানে এটা সমাধান হ'ব লাগে আৰু যিসকল দায়িত্বত আছে সেইসকলৰ লগত ময়ো সঘনে কথা পাতি আছো এটা সমাধান সূত্ৰ ওলোৱাৰ কাৰণে। শৰণীয়া কছাৰী সাহিত্য সভাৰ এটা অধিৱেশন ইয়াত আহিলো, আহি মোৰ নিজৰে জাগা অঞ্চলৰে ইয়াত ধুনীয়াকৈ ইয়াৰ মানুহে দায়িত্ব লৈ ইফালে সেইটো অনুষ্ঠিত কৰি দিছে আৰু খুব ভাল হৈছে। মই ভাবো সেইটোৰ দ্বাৰা ভাষা সাহিত্য বিষয়ে আমাৰ সেই জাগাৰ মানুহখিনিয়ে মানে বহুতখিনি এটা বুজিবলৈ সুবিধা পালে, বিভিন্ন কথা জানিবলৈ সুবিধা পালে। ভাষাৰ পণ্ডিতসকল আজি ইয়াত আহিছে, তেওঁলোকৰ পৰাও আমি বহুতখিনি কথা শিকিম। শৰণীয়া জনগোষ্ঠীটোৱে মানে আজি বহুতো মানে যুদ্ধ কৰিবলগীয়া হৈছে নিজৰ জাতিটোক প্ৰতিষ্ঠা আৰু নিজৰ জাতিৰ পৰিচয়, তাৰ লগতে ভাষা কলা সংস্কৃতি। কিন্তু আজি মই ভাবো আৰু এই ষ্টেজটো পাৰ হ'ল, এতিয়া তেওঁলোকে এটা নিজকে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু এতিয়া ভাষা কলা সংস্কৃতিৰ ক্ষেত্ৰতো যথেষ্ট ধুনীয়াকৈ এটা নিজক মানে আনৰ লগত সমানকৈ মানে কি কয় আপোনাৰ মানে ষ্টেপ দিব পাৰা এই পজিশ্যনত আহি গ'ল। এতিয়া কিন্তু কাম কৰিব লাগিব, এইটো সময় আহি গ'ল আৰু কাম কৰাৰ ক্ষেত্ৰত এতিয়া যিহেতু মানে এটা মঞ্চ তৈয়াৰ হৈ কাম কৰি আছে, মই ভাবো এতিয়া শৰণীয়া জাতিটোৱে আমাৰ চবে অনুসৰণ কৰিবলগীয়া তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব যে বহুতখিনি আমি তেওঁলোকৰ পৰা শিকিব লাগিব। যুদ্ধ কৰি আহা আৰু এনে কাৰোবাই মানে ৰেডিমেড কৰি দিয়া দুটাৰ মাজত বহুত পাৰ্থক্য আছে। তেওঁলোকে আজি ভাষা এটা য'ত বেলেগৰ লগত মিশ্ৰিত হৈ আছে তাৰ পৰা নিজৰ ভাষাৰ পৰিচয় আজি দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু আজি সক্ষম হৈছে। তেওঁলোকৰ ভাষা ব্যৱহাৰিক শব্দ ইয়াৰ গোটেইটো আজি উদ্ধাৰ কৰি আছে। আজি কিতাপ এখন ধুনীয়াকৈ শৰণীয়া ভাষাত ব্যৱহৃত শব্দবিলাকৰ শব্দ ভাণ্ডাৰ এটা আজি এই সাহিত্য সভাত উন্মোচন হ'ল। গতিকে তাতকৈতো আৰু মানে গৌৰৱ কৰিবলগীয়া আৰু একো নাথাকে। গতিকে ধন্যবাদ জনাইছো সকলোকে।